হেল্ল' বন্ধুসকল, আজি মই বাস্তৱ সংখ্যাৰ পাঠৰ পৰা দ্বিতীয় পাঠ আজি ৰেচনেল নাম্বাৰৰ বিষয়ে আলোচনা কৰিম। এই ৰেচনেল নাম্বাৰটো দুটা ভাগত ভগাব পাৰি, নন ইণ্টিজাৰ আৰু ইণ্টিজাৰ। এই নন ইণ্টিজাৰক আকৌ দুটা ভাগত ভগাব পাৰি, এইটো হ'ল দশমিক আৰু ভগ্নাংশ। এই দশমিক আকৌ দুটা ভাগত ভগাব পাৰি, এইটো হ'ল পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। মানে এনেকুৱা ধৰণৰ বস্তুগিলা থাকে। যেনে এতিয়া এই দশমিকনো কি, ভগ্নাংশনো কি, পৰিসমাপ্ত দশমিকনো কেনেকুৱা, অপৰিসমাপ্ত পৌনঃপুনিক দশমিকনো কেনেকুৱা, ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া যদি আমি লওঁ 25/1, মানে এই ওৱানটোক 25ৰে হৰণ কৰিব লাগিব। তেনেহ'লে এই 25 থাকিল, এতিয়া 1, এই 1ত 25ৰে হৰণ কৰিম। এতিয়া এই 25 1ৰ ভিতৰত নাযায়, সেইকাৰণে এটা দশমিক ল'লোঁ। দশমিক আকৌ এটা শূন্য বহাই দিয়াৰ পিছত এই দশমিকটো সম্পূৰ্ণ ভালকৈ দেখা পায়, সেইকাৰণে আমি শূন্য এটা দি দিওঁ। তো শূন্যটো নিদিলেও তুমি চলি যাব, কোনো অসুবিধা নাই। এতিয়া এই 25 1ৰ মাজত নাযায়, সেইকাৰণে আৰু এটা শূন্য দিলোঁ। দশমিক দিয়াৰ কাৰণে 1 আহিল, দশমিক দিয়াৰ কাৰণে এটা শূন্য পালোঁ, কিন্তু এই শূন্যটো দিয়াৰ কাৰণে 10ৰ ভিতৰত এই 25টো নাযায়, সেইকাৰণে আৰু এটা শূন্য দিলোঁ। শূন্য দিয়াৰ লগে লগে ইয়াত আৰু এটা শূন্য পাই গ'লোঁ। এতিয়া এই 25 100 ভিতৰত কেইবাৰ যায়? 4 বাৰ যায়। 4 25 গুণ 100, মানে 25 100 ভিতৰত কেইবাৰ যায়? 4 বাৰ। এতিয়া ভাগে কিমান পালোঁ? শূন্য। যেতিয়া আমি ভাগেকটো শূন্য পালোঁ আৰু এই যিখিনি ভাগফলখিনি পালোঁ, ভাগফল কিমান পালোঁ? 0.04। এই 04ৰ যি অন্তিম পদটো পালোঁ আৰু ইয়াতে ভাগেকটো শূন্য পালোঁ, মানে অন্তিম পদটো 0, তেতিয়াহ'লে এই যিটো আমাৰ যিটো এইটো সংখ্যা, এই সংখ্যাটো যে 1/25, এই সংখ্যাটো হ'ল পৰিসমাপ্ত। এই সংখ্যাটো হ'ল পৰিসমাপ্ত। চৰি, এইটো মিষ্টেক হৈছিল, এইটো হ'ল পৰিসমাপ্ত। এতিয়া তোমালোকে বুজি পালা যে পৰিসমাপ্ত মানে অন্তিম পদটো যিখিনি ওলাব লাগিব আৰু যিটো ভাগ শেষ এইটো শূন্য ওলাব লাগিব। তেতিয়াহ'লে এই পদটোক আমি পৰিসমাপ্ত পদ বুলি ক'ম বা পৰিসমাপ্ত সংখ্যা বুলি ক'ম। কিছুমান পৰিসমাপ্ত সংখ্যা উদাহৰণ যেনে 0.15, 0.86, -2.6, -7.62 ইত্যাদি। এইবিলাক সংখ্যা হ'ল পৰিসমাপ্ত, মানে অন্তিম পদটো পোৱা গ'ল আৰু ইয়াৰ যিটো সংখ্যা দি হৰণ কৰা হৈছে, সেই হৰণ কৰা সংখ্যাটোৰ ভাগশেষ শূন্য ওলাইছে। এতিয়া এইমাত্ৰ আমি পঢ়িলোঁ পৰিসমাপ্ত সংখ্যা। এই পৰিসমাপ্ত সংখ্যাৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি অপৰিসমাপ্ত পৌনঃপুনিক সংখ্যাৰ বিষয়ে আলোচনা কৰিম। এই সংখ্যাটোৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া চোৱা, আমি এটা সংখ্যা ল'লোঁ, যিটো 10/3। সেই 10ক আমি 3 দি হৰণ কৰিম। 10ক 100 ভিতৰত নাযায়, সেইকাৰণে দুটা সংখ্যা ল'ম। 10ৰ ভিতৰত 3 কেইবাৰ যায়? 3 বাৰ। 3 3 গুণ 9। 10ৰ পে বিয়োগ কৰি দিয়ে। এতিয়া 10ৰ পে 9 গ'লে 1 থাকে, এটা দশমিক দিলোঁ। দশমিক দিয়াৰ লগে লগে এটা শূন্য পালোঁ, 10 হ'ল। 10ৰ ভিতৰত 3 কেইবাৰ যায়? 3 3 গুণ 9। আকৌ কিমান থাকে? 1 থাকে। দশমিক দিয়াৰ কাৰণে আৰু এটা দশমিক দিয়া দৰকাৰ নাই, এতিয়া এটা শূন্য ল'ব পাৰোঁ। 10ৰ ভিতৰত 3 কেইবাৰ যায়? 3 বাৰ। 3 3 গুণ 9। এনেকৈ এই পদটো কেতিয়াও, এই শেষৰ যিটো পদটো, এই পদটো কেতিয়াও শেষ নহয়, মানে ভাগশেষটো কেতিয়াও শূন্য নাপাওঁ আৰু এইটো গৈয়ে থাকিব। সেইকাৰণে এই যিটো সংখ্যা পালোঁ 3.3333 ... এইটো আমি 33333 পায়ে থাকিম। সেইকাৰণে এইটো যিটো এটা ভগ্নাংশ, এইটোও কিন্তু এক ধৰণৰ দশমিক সংখ্যা, যে 3.3333 এইটো এটা কিন্তু দশমিক সংখ্যা, কিন্তু এই দশমিকৰ সংখ্যাটো কিন্তু সমাপ্ত হোৱা নাই। এই পদখিনি কিন্তু আমি সমাপ্ত পোৱা নাই, মানে অসমাপ্ত, মানে চলিয়ে গৈ আছে, এইটো অসীমলৈ গৈ থাকিব। সেইকাৰণে এই সংখ্যাটোক পৰিসমাপ্ত নহয়, অপৰিসমাপ্ত সংখ্যা বুলি কোৱা হয়। আৰু পৌনঃপুনিক মানে এইটো সংখ্যাটো চলিয়ে গৈ আছে, মানে এটা সংখ্যাই বাৰে বাৰে ৰিপিট হৈ আছে, বাৰে বাৰে ঘূৰি ঘূৰি আহি আছে, মানে 3 3 3 3 3 3 আহিছে, বাৰে বাৰে 3 আহিছে, বেলেগ এটা সংখ্যা অহা নাই। সেইকাৰণে এই সংখ্যাটো পৌনঃপুনিক বা
অপৰিসমাপ্ত পৌনঃপুনিক সংখ্যা বুলি জনা যায় এতিয়া কিছুমান উদাহৰণ যেনেকৈ অপৰিসমাপ্ত পৌনঃপুনিক যেনেকৈ 0.3333 ... বা এনেকুৱা হ'ব পাৰে 0.1313131313 ... এতিয়া তোমালোকে ক'বা যে 131313 এতিয়া চোৱা এই দুটা সংখ্যাকে আকৌ ঘূৰি আহিছে আকৌ দুটা সংখ্যা ঘূৰি আহিছে এইটো কিন্তু অপৰিসমাপ্ত মানে সমাপ্ত হোৱা নাই কাৰণ য'ত মানে সমাপ্ত হোৱা নাই কিন্তু পৌনঃপুনিক মানে আকৌ ৰিপিট হৈ আছে মানে ঘূৰি আছে সংখ্যাটো আকৌ ঘূৰি সেই সংখ্যাটোৱে আহি আছে যেনেকুৱা -0.111111... এইটো কিন্তু অপৰিসমাপ্ত সমাপ্ত হোৱা নাই কিন্তু পৌনঃপুনিক সেইটো সংখ্যাই আকৌ ঘূৰি আহি আছে যেনেকুৱা এটা 0.909090... মানে এনেকৈ সংখ্যাটো বাৰে এইটো সংখ্যাই আহি থাকো কিন্তু ঘূৰি আহি থাকো সেইকাৰণে এইটো কয় অপৰিসমাপ্ত পৌনঃপুনিক সংখ্যা আৰু এতিয়া আমি আলোচনা কৰিম এই দশমিকৰ যিটো আৰু এটা ভাগ আছিল ভগ্নাংশ এই ভগ্নাংশ যে নন ইন্টিজাৰৰ দশমিক আৰু ভগ্নাংশ আছিল এই ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম যে ভগ্নাংশ মানে যিকোনো সংখ্যা যেনেকৈ 1/2 এটা ভগ্নাংশ এনেকুৱা সংখ্যা যিবিলাক মানে কি p/q ফৰ্মত আছে বা 2/5 7/9 2/8 7 100/9 এগুলা হল ভগ্নাংশত থকা মানে p/q আৰিত থকা সংখ্যাবিলাকক কয় যে ভগ্নাংশ এইটো কিন্তু নন ইন্টিজাৰ মানে কোনো এটা গোটা সংখ্যা পোৱা নাই ইয়াতো কোনো গোটা সংখ্যা পোৱা নাই আৰু ইয়াতো কোনো গোটা সংখ্যা পোৱা নাই সেইকাৰণে কি কয় নন ইন্টিজাৰ বুলি কয় আৰু এইটোক ইন্টিজাৰ বুলি কয় আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম গাইজ নেক্সট ভিডিঅ'টো মই এই ইন্টিজাৰ যিটো পাৰ্ট এই ইন্টিজাৰ পাৰ্টৰ বিষয়ে আমি বেছিক কনচেপ্টখিনি লৈ ল'ম তাৰপিছত লাহে আমি অনুশীলনীলৈ যাম তাৰ আগত আমি এই বেছিক কনচেপ্টখিনি জানি ল'ব লাগে তাৰ কাৰণে ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ সকলোকে আৰু যদি তোমালোকৰ এই ভিডিঅ'খিনিৰ পৰা কিবা এটা শিকিব পাৰিছা তেনেহ'লে এটা লাইক এটা দি যাবা আৰু যদি তোমালোকে ভাবা যে এনেকুৱা ভিডিঅ'টো তোমাৰ পৰৱৰ্তী সময়তো লাগিব তেনেহ'লে তোমালোকে সাবস্ক্ৰাইব কৰি যাবা থ্যাংক ইউ গাইজ ফৰ ওয়াচিং মাই ইউটিউব ভিডিঅ'